নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্য সভাটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব সন্ধিয়া প্ৰথমটো এই মুহূৰ্তত ভয়ংকৰ খবৰ মুকলি হৈছে অসমবাসী এই যোৱাৰ বাবে কিয়নত কৈছে যে গুৱাহাটী 8টা ৱাৰ্ডত কোভিডৰ ইতিমধ্যে হটস্পট হৈছে আৰু আজিৰ পৰা ঘোষণা হ'ব পাৰে কণ্টেইনমেণ্ট জোন আৰু তাৰ লগতে ক'ত হ'ব পাৰে আজিৰ পৰা কণ্টেইনমেণ্ট জোন ঘোষণা কিয়নো ইতিমধ্যে গুৱাহাটী হটস্পট হৈ পৰিছে কৰোনাৰ তাৰ লগতে গুৱাহাটীত আজিৰ পৰা ঘোষণা হ'ব কণ্টেইনমেণ্ট জোন কামৰূপ মহানগৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱাই ইতিমধ্যে কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে আৰু গুৱাহাটী হটস্পট এলেকাসমূহত কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে প্ৰশাসনে আৰু কোভিডৰ হটস্পট গুৱাহাটী 8টাকৈ ৱাৰ্ডত ইতিমধ্যে এই ঘোষণা কৰা হৈছে আৰু এই ৱাৰ্ডকেইটা হৈছে 3, 8, 14, 16, 24 আৰু 29 নং আৰু 31 নং ৱাৰ্ডত গুৱাহাটী কৰোনাত অধিক আক্ৰান্ত অঞ্চলকেইটা বেলতলা বশিষ্ঠ ফটখালা আমবাৰী বৰ্ষাপাৰা ধীৰেনপাৰা কুমাৰপাৰা এটি ৰোড মাছখোৱা ভূতনাথ আৰু খানাপাৰা পাঞ্জাবাৰী হাতীগাঁও উলুবাৰী ৰিহাবাৰী ডিজিপি কমলপ্লেক্স আৰু বিলপাৰ চালাপাৰ আৰু পাণ্ডু মালিগাঁও নাৰেংগী আৰু বুন্দা আদি ঠাইত ইতিমধ্যে আজিৰ পৰা কণ্টেইনমেণ্ট জোন ঘোষণা হ'ব আনহাতে এই মুহূৰ্তত অতি ভয়ংকৰ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে অসমবাসীয়ে যোৱাৰ বাবে কিয়নো এই মুহূৰ্তত এটা বহুতেই ডাঙৰ খবৰ কিন্তু অসমত এতিয়া হাঁহিলাত জাৰি কৰিছে তাৰ লগতে অসমত বিয়পিছে পুনৰ 15 গুণ শক্তিশালী কোভিড-19 আৰু অসমত যেতিয়া তৃতীয় ষ্ট্ৰেইন আহিছিল তাৰ পিছতে এতিয়া পুনৰ 15 গুণ শক্তিশালী কোভিড-19ৰ ৰূপ দেখা গৈছে নতুন ভাইৰাছ আৰু এই ভাইৰাছে সমগ্ৰ অসম তছনছ কৰি পেলাব পাৰে বুলি ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰি কৈছে যে এই ভাইৰাছ 15 গুণকৈ অধিক শক্তিশালী আৰু এই ভাইৰাছৰ আক্ৰান্ত হোৱাৰ 2 দিনতে মানুহ মৃত্যু মুখত পেলাই দিব পাৰে আৰু এই ভাইৰাছৰ পৰা ইতিমধ্যে বিয়পিছে তৃতীয় ষ্ট্ৰেইনৰকৈ ডাঙৰ ইতিমধ্যে গুণ বুলি আছে বুলি ইতিমধ্যে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে তাৰ লগতে কৈছে সাৱধান হওক ভাৰতত পাইছে এতিয়া কোভিডৰ নতুন ষ্ট্ৰেইন সমগ্ৰ অসমতে বিয়পি পৰিছে এই কোভিডৰ নতুন ষ্ট্ৰেইন কিয়নো সমগ্ৰ ভাৰতবৰ্ষতে এতিয়া সাৱধান অৱলম্বন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কিয়নো সমগ্ৰ ভাৰতৰ লগতে অসমতো পোৱা গৈছে কৰোনাৰ কোভিডৰ নতুন ষ্ট্ৰেইন যি ষ্ট্ৰেইন অসমৰ লগতে সমগ্ৰ দেশ এতিয়া তছনছ কৰি পেলাব পাৰে কিয়নো 15 গুণ শক্তিশালী এই ষ্ট্ৰেইন আজি সন্ধিয়াৰ এই মুহূৰ্তত অতি ব্ৰেকিং নিউজটো মুকলি হৈছে কিন্তু এইমাত্ৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰি কৈছে যে আজিৰ পৰা অনিৰ্দিষ্ট কাললৈ অসমৰ স্কুল কলেজৰ লগতে অসম এতিয়া স্তব্ধ তলাবন্ধ হৈ পৰিব সমগ্ৰ অসমতে বন্ধ হৈ যাব অনিৰ্দিষ্ট কাললৈ সকলো হাইস্কুল স্কুল কলেজ কোনোবা জিলাত 300 কেছ হওক বা নহওক এতিয়া সম্পূৰ্ণৰূপে যিহেতু 2টা বজাৰ পিছত দোকান পোহাৰ বন্ধ কৰিব নিৰ্দেশ দিছে অসম চৰকাৰে তাৰ পৰিপ্ৰেক্ষিতত অসমৰ প্ৰতিখন জিলাৰে স্কুল কলেজ অনিৰ্দিষ্ট কাললৈ বন্ধ হ'ব আজিৰ পৰা শিক্ষানুষ্ঠানবিলাক সমগ্ৰ অসমতে বন্ধ হৈ যাব অনিৰ্দিষ্ট কাললৈ সকলো হাইস্কুল স্কুল কলেজ কোনোবা জিলাত 300 কেছ হওক বা নহওক এতিয়া সম্পূৰ্ণৰূপে যিহেতু 2টা বজাৰ পিছত দোকান পোহাৰ বন্ধ কৰিব নিৰ্দেশ দিছে অসম চৰকাৰে তাৰ পৰিপ্ৰেক্ষিতত অসমৰ প্ৰতিখন জিলাৰে স্কুল কলেজ অনিৰ্দিষ্ট কাললৈ বন্ধ হ'ব আজিৰ পৰা সন্ধিয়াৰ এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ আজি দিনটো ব্ৰেকিং নিউজটো মুকলি হৈ আহিছে কিন্তু অসম চৰকাৰে অৱশেষত এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ লগতে মাত্ৰ হাতত আছে 4 ঘণ্টা তাৰপিছতে অসমত হ'ব মিনি লকডাউন কিয়নো তাৰ লগতে কৈছে যে আজিৰ পৰা বন্ধ হৈ পৰিব সমগ্ৰ অসমৰ দোকান পোহাৰ প্ৰশাসনে বান্ধি দিছে এই নতুন নীতি নিৰ্দেশনা আৰু ইয়াত কৈছে মাত্ৰ 4 ঘণ্টা আছে অসমত মিনি লকডাউনলৈ আৰু মাজত মাত্ৰ মিনি লকডাউনৰ বাবে মাত্ৰ 4 ঘণ্টা আছে তাৰ পিছতে অসম তলাবন্ধ স্তব্ধ হৈ পৰিব আৰু ইয়াত কৈছে আজিৰ পৰা দিনৰ 2 বজাৰ পৰা ইতিমধ্যে বন্ধ কৰি দিয়া হৈছিল সকলো দোকান পোহাৰ তাৰ লগতে ইয়াত কৈছে যে 2 বজাত বন্ধ কৰিব লাগিব সকলো চৰকাৰী বেচৰকাৰী সকলো কাৰ্যালয় আৰু ইয়াত কৈছে যে ধাবা ৰেষ্টুৰেণ্টৰ দিনৰ 2 বজালৈকে গ্ৰাহকৰ অপেন অনুমতি ইতিমধ্যে দিয়া হৈছে তাৰপিছত ইতিমধ্যে সমগ্ৰ অসমত এতিয়া তলাবন্ধ হৈ স্তব্ধ হৈ পৰিব কিন্তু দিনৰ 2 বজাৰ পাছতে হোম ডেলিভাৰী অনুমতি প্ৰশাসনৰ দিছে কিন্তু সকলো দোকান পোহাৰ বজাৰ ৰেষ্টুৰেণ্ট ইতিমধ্যে সকলো চৰকাৰী কাৰ্যালয় বেচৰকাৰী কাৰ্যালয় ইতিমধ্যে সকলো বন্ধ হৈ পৰিবলৈ ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই বৃহৎ সিদ্ধান্ত অৱলম্বন কৰিছে তাৰ লগতে সন্ধিয়া 6 বজালৈকেহে কৰিব পাৰিব টেক আৰু এৱে সুবিধা আৰু গুদাম আৰু কোল্ড ষ্ট'ৰেজ আৰু 2 বজাৰ পাছতো খোলা থাকিব কিন্তু আৰু ইয়াত কৈছে যে সন্ধিয়া 6 বজাৰ পৰা পুৱা 5 বজালৈকে সান্ধ্য আইন ইতিমধ্যে ঘোষণা কৰা হৈছে কিয়নো আজি আবেলি 6 বজাৰ পৰাই ইতিমধ্যে বন্ধ হৈ পৰিব বা আপুনি বাহিৰত ওলাব কোনো কাৰণে নোৱাৰিব আৰু আপুনি আজি যদি আবেলি 6 বজাৰ পৰা বাহিৰত ওলাই তেন্তে আপুনি জেলত যাবলৈকে নিশ্চিত হৈ পৰিব কিন্তু এই লকডাউনৰ সময়ত চিকিৎসা স্বাস্থ্যকৰ্মী ফাৰ্মাচী আৰু স্বাস্থ্যকৰ্মী ইতিমধ্যে ৰেহাই দিয়া হৈছে বুলি ঘোষণা কৰিছে এই নটিছত
আৰু তাৰ লগতে ফাৰ্মাচী হস্পিটেল এনিমেল আৰু কেয়াৰ চেণ্টাৰ আৰু পশুপালন ক্লিনিকৰ ক্ষেত্ৰত কোনো বাধা নাথাকিব আৰু ইয়াত কৈছে পৰিচয় পত্ৰ থাকিলে জৰুৰী সেৱা আৰু আইনী কামত জড়িত লোকসকলে ইতিমধ্যে ৰেহাই পাব বুলি ঘোষণা কৰিছে কিন্তু ইয়াত কৈছে গৰ্ভৱতী মহিলা আৰু অন্য ৰোগী চিকিৎসকৰ বাবে যাওঁতে বাধা নাথাকিব কিন্তু তাৰ বাদে সকলো ইতিমধ্যে অসমত স্তব্ধ হৈ পৰিব এতিয়া আপোনালোকৰ বাবে এই মুহূৰ্তত তাতোতকৈ অতিতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ কিয়নো অসমত মাত্ৰ 2-3 ঘণ্টাৰ কাম বাকী আছে কিন্তু অসমত আজিৰ পৰা ইতিমধ্যে স্তব্ধ হৈ পৰিছে সমগ্ৰ অসম তাৰ লগতে আজিৰ পৰা মিনি লকডাউন তাৰ বাবে প্ৰশাসনে নতুন নীতি নিৰ্দেশনা অনুযায়ী ৰাজ্যত কিমান সময়লৈকে কি খোলা থাকিব কেতিয়া বন্ধ কৰিব লাগিব সকলো বিয়া মিটিং পূজা কেনেকৈ হ'ব সকলো ইতিমধ্যে এখন নটিছ জাৰি কৰিছে আৰু এই নটিছখনৰ জৰিয়তে আমি প্ৰথমতে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াত কৈছে COVID-19 পৰিস্থিতি প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে অসমত জাৰি কৰিছে কেতবোৰ নতুন নিৰ্দেশনা SOP আৰু আজিৰ পৰা কি বন্ধ থাকিব কিয়নো 1 নম্বৰে কৈছে কোনো বৈঠক মিটিং অনুষ্ঠিত কৰিব নোৱাৰিব 2 নম্বৰে বিবাহ অনুষ্ঠানত ধৰ্মীয় ৰীতি নীতি সম্পূৰ্ণ কৰাৰ বাবে মাত্ৰ 20 জন মানুহ গোট খাব পাৰিব বিবাহক লৈ কোনো অভ্যৰ্থনা আৰু প্ৰাক বিবাহ অনুষ্ঠিত থাকিব নোৱাৰিব আজিৰ পৰা এই মুহূৰ্তৰ পৰা সকলো বিবাহ ইতিমধ্যে বাতিল কৰা হৈছে কিন্তু মাত্ৰ 20 জন লোকে বিবাহত যি নীতি নিয়ম আছে সেইখিনি পালন কৰিব লাগিব মাত্ৰ কিন্তু 3 নম্বৰে কৈছে কোনো ধৰ্মীয় অনুষ্ঠানত 5 জনকৈ বেছি মানুহ যাব নোৱাৰিব কিন্তু এই আজিৰ পৰা মছজিদ আৰু মন্দিৰ আদি গীৰ্জা সকলোতে 5 জন লোকহে ইতিমধ্যে যাব পাৰিব 5 জনকৈ অধিক লোক যাব নোৱাৰিব 4 নম্বৰে কৈছে যে সেই কীৰ্ত পৰ্বতৰ 20 জনতকৈ অধিক লোক অংশ ল'ব নোৱাৰিব কিন্তু এজিৰ পৰা মানুহ মৃত্যু হ'লে অৰ্থাৎ সেই কীৰ্ত হ'লে মাত্ৰ 20 জন লোকহে যাব পাৰিব আৰু 5 নম্বৰে অতি গুৰুত্বপূৰ্ণ কথাটো কৈছে যে সকলো দোকান বজাৰ আজিৰ দিনৰ 2 বজাৰ পৰা ইতিমধ্যে বন্ধ কৰি দিছে আৰু অনিৰ্দিষ্ট কাললৈ অসমত বন্ধ থাকিব সকলো দোকান বজাৰ মাত্ৰ দিনৰ 2 বজাৰ পৰা 6 নম্বৰে কৈছে যে ৰেষ্টুৰেণ্ট ধাবা 2 বজালৈকে খাদ্য পৰিৱেশন সেৱা কৰিব পাৰিব কিন্তু ইয়াৰ পিছত টেক ৱে আৰু হোম ডেলিভাৰী 6 বজালৈকে খোলা থাকিব কিন্তু 6 বজাৰ পিছত কেৱল হোম ডেলিভাৰীহে উপলব্ধ হ'ব কিন্তু 6 বজাৰ পিছত যিহেতু সকলো বন্ধ কৰি দিছে মাত্ৰ 2 বজাৰ পৰাই আৰু 7 নম্বৰে কৈছে যে হোটেল ৰিজৰ্ট ৰেষ্টুৰেণ্টৰ বাহিৰত গ্ৰাহকে 2 বজালৈকে খাদ্য গ্ৰহণ কৰিব পাৰিব অৱশ্যে ভিতৰত থকা হোটেল ৰিজৰ্ট নৈশ যাপন কৰা অতিথিয়ে ইয়াৰ পাছতো খাদ্য গ্ৰহণ কৰিব পাৰিব আৰু 8 নম্বৰে কৈছে যে কমাৰ্চৰ ডেলিভাৰী সেৱা ক'ভিডৰ বিধি মানি চলি থাকিব লাগিব আৰু তাৰ লগতে 9 নম্বৰে কৈছে যে 2 বজাৰ পিছত শীতলীকৰণ আৰু ভঁৰাল খোলা থাকিব আৰু কিন্তু ইয়াৰ লগতে থকা কোনো বিক্ৰী কেন্দ্ৰ 2 বজাত বন্ধ থাকিব লাগিব আৰু 10 নম্বৰে অতি গুৰুত্বপূৰ্ণ কথাটো ইয়াত কৈছে যে ফাৰ্মাচী হস্পিটেল পশু চিকিৎসালয় কেন্দ্ৰলৈ ইতিমধ্যে চলি থাকিব এইখনেই হৈছে আজিৰ পৰা যি অসম চৰকাৰে নতুন SOP নীতি নিৰ্দেশনা নিয়ম সলনি কৰিছে অনিৰ্দিষ্ট কাললৈ যি বন্ধ ঘোষণা কৰিছে এইখনতে সকলো দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰি সন্ধিয়াৰ পাছত এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ বিগ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিয়নো মুখ্যমন্ত্ৰী ৰূপে পুনৰ শপত গ্ৰহণ কৰিলে আজি মমতা বেনাৰ্জী একেৰাহে তৃতীয়বাৰৰ বাবে বংগৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ মমতা বেনাৰ্জী কিয়নো একেৰাহে ইতিমধ্যে ৰেকৰ্ড গঢ়িছে তৃতীয়বাৰৰ বাবে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শপত গ্ৰহণ কৰিলে মমতা বেনাৰ্জী আৰু আজি ৰাজভৱনৰ ৰাজ্যপাল আৰু জগদীশ ধানকাৰ ওচৰত পদ আৰু গোপনীয় শপত বাক্য প্ৰদান কৰে মমতাই আৰু তাৰ লগতে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰি ক'ভিডৰ বিৰুদ্ধে যুঁজ ঘোষণা কৰে মমতা বেনাৰ্জীয়ে নতুন চৰকাৰৰ প্ৰথম অগ্ৰাধিকাৰ ক'ভিডৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাটোৱে বুলি উল্লেখ কৰিছে শপত গ্ৰহণ কৰি ক'ভিডৰ পৰিস্থিতি বুজ ল'বলৈ ৰাওনা হয় মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু উল্লেখযোগ্য যে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি একেৰাহে তৃতীয়বাৰলৈ পশ্চিমবংগৰ শাসন দখল কৰিবলৈ সক্ষম হৈছে মমতা নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ আৰু 2011ৰ পৰা ক্ৰমাৎভাৱে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হেট্ৰিক কৰিলে মমতা বেনাৰ্জীয়ে সন্ধিয়াৰ পাছতো আনহাতে বহুতে ভয়ংকৰ খবৰ পোহৰলৈ আহিছে কিন্তু অসমত এতিয়া কৰোণাৰ কালৰূপ আৰু মাত্ৰ 24 ঘণ্টাতে পুনৰ 4,000তকৈ অধিক লোক আক্ৰান্ত হৈছে এই ভাইৰাছ আৰু আজিৰ দিনটোত পুনৰ 41 জন লোকৰ মৃত্যু ঘটনা ঘটিছে আৰু তাৰ লগতে কৈছে ৰাজ্যত পুনৰ 4,475 জনৰ দেহত ধৰা পৰিছে কৰোণাৰ পজিটিভ কিয়নো ডেইলি 4,000 ওপৰ ঘৰ অতিক্ৰম কৰিছে এই ভাইৰাছে অসমত মঙলবাৰ দিনটোত তাৰ লগতে আজিও 55,000 জনৰ ক'ভিড টেষ্ট কৰিছিল আৰু তাৰে ভিতৰত 4,475 জনৰ দেহত কৰোণাৰ উপস্থিতি ইতিমধ্যে ধৰা পৰিছে ইয়াৰে ভিতৰত কামৰূপ মেট্ৰৰ 1417 জনৰ কৰোণাৰ আক্ৰান্ত হৈছে ইফালে ৰাজ্যত আজিৰ দিনটোত কৰোণাৰ আক্ৰান্ত 41 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে